শেহতীয়াকৈ বোকাখাটত গ্ৰেনেড বিস্ফোৰণ হৈছিলে আৰু সেই গ্ৰেনেড বিস্ফোৰণত কেইবাজনো আহত হৈছিলে। তাৰ পিছৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অধিক সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী। বিশেষকৈ শিৱসাগৰত সেই গ্ৰেনেড বিস্ফোৰণৰ পিছদিনাৰ পৰাই ব্যাপক তালাচী চলোৱা হৈছে ভিন্ন প্ৰান্তত। শিৱসাগৰ চহৰৰ ভিন্ন প্ৰান্তত আচলতে তালাচী বৃদ্ধি কৰা হৈছে। মই দেখুৱাইছোঁ বৰ্তমান শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত এনেধৰণে তন্নকৈ পৰীক্ষা কৰা হৈছে। ইতিমধ্যেই সেই গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত একাধিক লোকক ভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে। লখিমপুৰৰ পৰা আটক কৰা হৈছে, তেনেধৰণে আন স্থানৰ পৰা আটক কৰা হৈছে। আৰু তেনে সময়তে দেখা গৈছে শিৱসাগৰত তন্নকৈ ইয়াত তালাচী চলোৱা হৈছে। দাদা চেকিং কিমান ক'ত হৈ আছে? আমাৰ তাত 4টা জেগাত হৈ আছে চেকিং, আৰু আমাৰ মানে একো ফিক্স জেগা নহয়, এনেকৈ মাল্টিপল জেগাত দেখা গৈছে। চলি থাকিব এতিয়া 15 আগষ্টলৈকে চলি থাকিব। দাদা অসুবিধা পাইছে, আৰক্ষীয়ে নিজৰ কাম কৰিছে আজি? হয় অসুবিধা হৈছে অলপ। কেনেকুৱা? এই আমাৰ মানে এই ব্ৰিজৰ ওচৰত অকণমান জাম হৈ যায়, হেৰি হৈ যোৱাৰ কাৰণে। হয় মই দিখৌ দলঙৰ সমীপৰ মই দৃশ্য দেখুৱাই আছোঁ। দেখিছে কোনো যাতে আচলতে বিস্ফোৰক সামগ্ৰী যাতে কঢ়িয়াই নিব নোৱাৰে বা তেনেধৰণৰ ঘটনা গ্ৰেনেড যাতে লৈ যাব নোৱাৰে বা আন বিস্ফোৰক সামগ্ৰী লৈ যাব নোৱাৰে, সেইবাবেই আচলতে এনেধৰণে তন্নকৈ পৰীক্ষা কৰা হৈছে। দাদা কিবা অসুবিধা পাইছে নেকি? নাই, অসুবিধা নাই পোৱা। আৰু একো কোৱা নাই, এনেই ডিকিটো চাইছে, বেগটো চাইছে। হয়, আৰক্ষীয়ে নিজৰ কাম কৰিছে, কাৰণ শেহতীয়াকৈ দেখা গ'ল যে গ্ৰেনেড বিস্ফোৰণে কঁপাই গৈছিলে বোকাখাট, আৰু তাৰ পিছৰ পৰা শিৱসাগৰৰ ভিন্ন প্ৰান্তত এনেধৰণে তন্নকৈ তালাচী চলোৱা হৈছে। বিশেষকৈ বৰ্তমান জুন মাহ শেষ হ'বৰ হ'ল, আজি 28 জুন আৰু জুলাই মাহটো আছে, তাৰপিছতে আহিব 15 আগষ্ট। 15 আগষ্টত দেখা গৈছিলে বিগত সময়ছোৱাত শিৱসাগৰত 15 আগষ্টত কেইবাটাও স্থানত আচলতে গ্ৰেনেড উদ্ধাৰ হৈছিলে, IED উদ্ধাৰ হৈছিলে, আৰু তেনেধৰণৰ যাতে কুটাঘাতমূলক কাণ্ড কৰিবলৈ কোনো নিষিদ্ধ ঘোষিত সংগঠনে যাতে বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে, IED কঢ়িয়াই আনিব নোৱাৰে, তাৰ বাবেই চহৰখনৰ প্ৰৱেশ পথত এনেধৰণে চলোৱা হৈছে তালাচী। কিমান ধৰণে কেনেধৰণৰ কটকটীয়া আৰু নিৰাপত্তা ব্যৱস্থা কৰিব সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু মই পুনৰ কৈছোঁ, বোকাখাটত শেহতীয়াকৈ গ্ৰেনেড বিস্ফোৰণৰ যি ঘটনা সংঘটিত হৈছিলে, তাৰ পিছৰ পৰা শিৱসাগৰ চহৰখনত দেখা গৈছে আৰক্ষীৰ বিশেষ তৎপৰতা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।